বজালী জিলা আমচুৱে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ ঘণ্টীয়া বৃহৎ মানৱ শৃংখল কাৰ্যসূচীৰ প্ৰতিবাদী ধৰ্মঘট অৱস্থান কৰে। এছাৰত চলি থকা বিসংগতি আৰু চৰকাৰৰ বিৰুদ্ধে ২ ঘণ্টা সময় মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে। বজালী জিলাৰ কুজাৰপেট কলীয়া আঞ্চলিকৰ সহযোগত আমচুৱে এক বৃহৎ প্ৰতিবাদী ধৰ্মঘট অৱস্থান কৰে। গোটেই অসমৰ লগতে বজালী জিলা সমিতিত আমাৰ গোৱালিয়াত অনুষ্ঠিত হ'ল। তো কথাটো হ'ল যে আপোনালোকে নিশ্চয় জানে যে অসমৰ নিৰ্বাচন আয়োগে এছআৰৰ নামত বৈধ ভাৰতীয় নাগৰিকক ব্যাপকভাৱে অন্যায় অত্যাচাৰ আৰু হাৰাশাস্তি কৰা আমি দেখিবলৈ পাই আছো। জীৱিত মানুহক মৃত বুলি দেখুৱাই ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা আমি দেখিবলৈ পাই আহিছো। আৰু আজি এনেকুৱা এটা অৱস্থাৰ সৃষ্টি হৈছে, আমি জানো যে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ আয়োগ, কিন্তু আজি বাস্তৱত সেই কথা আমি দেখিবলৈ পোৱা নাই। আজি যে নিৰ্বাচন আয়োগ ৰাজনৈতিক দলৰ বহুতে এটা সংগঠনত পৰিণত হৈছে। আজি আমি দেখিবলৈ পাইছো ৰাজনৈতিক নেতাবিলাকে যি ভাষণ দিয়ে, সেই ভাষণৰ যিবিলাক কথা কয়, সেই কথাবিলাক নিৰ্বাচন আয়োগে বাস্তৱভাৱে কাৰ্যকৰী কৰা আমি দেখিবলৈ পাই আহিছো। মুখ্যমন্ত্ৰী মহোদয়ে আগদিনাখন যিটো কথা কয়, পিছদিনা নিৰ্বাচন আয়োগে আইনমতে সেইবিলাক কাম, যাতে মুখ্যমন্ত্ৰীয়ে যি কথা কয় নিৰ্বাচন আয়োগৰ কাৰণে সেইটো আইনত পৰিণত হোৱা যেন আজি দেখিবলৈ পোৱা গৈছে। গতিকে আজিৰ এই মানৱ শৃংখল কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ নিৰ্বাচন আয়োগক ধিক্কাৰ জনাইছো, ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগক ধিক্কাৰ জনাইছো। অন্যায়ভাৱে অত্যাচাৰ কৰি বৈধ ভাৰতীয় মানুহৰ নাম কৰ্তন কৰা আমি দেখিবলৈ পাই আহিছো আৰু নিয়ম সম্পূৰ্ণৰূপে নিয়ম উলংঘা কৰি হাজাৰ হাজাৰ মানুহৰ নামত অবজেকশ্যন দিয়া আমি দেখিবলৈ পাই আহিছো। বিশেষকৈ সংখ্যালঘু মানৱক বেআইনীভাৱে হাৰাশাস্তি কৰি আছে বুলি দাবী কৰি আছে আমচুৱে। এছআৰৰ নামত যাতে কোনো ভাৰতীয় নাগৰিকৰ নাম কৰ্তন নহয়, তাৰ বাবে আমচুৱে আজি মানৱ শৃংখল কাৰ্যসূচীৰ প্ৰতিবাদ ৰূপায়ণ কৰে। আজি গোটেই অসমৰ লগতে বজালী জিলা সমিতিয়েও ২ ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছে। হয়, ইতিমধ্যে আপোনালোকে গম পায়, বৈধ ভাৰতীয় নাগৰিকসকলক এই এছআৰৰ নামত আজি তেওঁলোকে ষড়যন্ত্ৰ কৰি আছে। গতিকে আমচুৰ কেন্দ্ৰীয় সমিতিয়ে ইতিমধ্যে কেইবালানি আন্দোলন এছআৰ লৈ হৈছে। আজি গোটেই অসমৰ লগতে বজালী জিলা সমিতিয়ে এই কাৰ্যসূচী হাতত লোৱা হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছো যে অসমত বৈধ ভাৰতীয় নাগৰিকসকলৰ যদি নাম কৰ্তন কৰা হয়, সদৌ অসম সংখ্যালঘু ছাত্ৰ আমচুৰ এক বৃহৎ আন্দোলনৰ কাৰ্যসূচী হাতত ল'ব। আজি আমি মানৱ শৃংখল কাৰ্যসূচী লৈছো। অহাকালিলৈ আমি নেশ্যনেল হাইৱে অৱৰোধ কৰিম, আমি পথ অৱৰোধ কৰিম, আমি ৰেলপথ অৱৰোধ কৰিম। আমি আমচুৱে বিভিন্ন ধৰণৰ এনেকুৱা আন্দোলনৰ কাৰ্যসূচী ল'ম। আৰু মই আপোনালোকৰ জৰিয়তে মই আৰু এটা কথা ক'ব বিচাৰিছো, যিসকল BLO সকলে এই এছআৰৰ লগত জড়িত হৈ আছে, তেওঁলোকক কৈছো ৭১ৰ পূৰ্ব বৈধ ভাৰতীয় নাগৰিকসকলক যদি ভোটাৰ লিষ্টৰ পৰা নাম কৰ্তন কৰা হয়, সেইসকল ব্যক্তিসকলক লগত লৈ আমি কিন্তু আইনীভাৱে যুঁজ দিম সেইসকল BLO সকলৰ বিৰুদ্ধে। বা BLO সকলৰ লগতে যিসকল চৰকাৰী বিষয়াসকলে এই এছআৰৰ লগত জড়িত হৈ আছে, তেওঁলোককো কৈছো যাতে তেওঁলোকে চৰকাৰৰ ষড়যন্ত্ৰৰ বলি যাতে নহয়, তাৰ বাবে আমি আমচুৰ পৰিয়ালৰ ফালৰ আহ্বান জনাইছো। এইকাৰণে জনাইছো তেওঁলোকৰ এটা পৰিয়াল আছে। আৰু সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৱে ৰাজপথত আন্দোলন হ'ব, অসমৰ ৰাজধানী দিছপুৰত আন্দোলন হ'ব, ভাৰতবৰ্ষৰ ৰাজধানী দিল্লীত আন্দোলন হ'ব। গতিকে লগতে আমচুৰ কেন্দ্ৰীয় সমিতিৰ মহামান্য সভাপতি ইমতিয়াজ হুছেইনৰ নেতৃত্বত যিসকল এইবিলাক কামৰ লগত জড়িত হ'ব, সেইসকল বিষয়াসকলৰ বিৰুদ্ধে আইনীভাৱেও কিন্তু আমি যুঁজ দিয়াৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰিছো।